সকলোকে মা সন্ধ্যা পেজ আৰু মা সন্ধ্যা ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি আহিছিলোঁ কামাখ্যা, মানে কামাখ্যা ঠিক মন্দিৰ দৰ্শন কৰোঁ বুলি অহা নাই মই আহিছিলোঁ দাদা এজনক লগ ধৰিব। আৰু যিহেতু মন্দিৰৰ ওচৰৰে যাব লাগে, তেতিয়া ভাবিলোঁ এবাৰ মন্দিৰত সোমাওঁ আৰু আপোনালোকক এবাৰ মন্দিৰটো সম্পূৰ্ণ এপাক ঘূৰি দৰ্শন কৰাই দিওঁ। তো এই ভাবি সোমালোঁ আৰু আহকচোন ইমান সুন্দৰকৈ মন্দিৰটো সজাইছে। অৱশ্যে মন্দিৰটো প্ৰায় গোটেই বছৰে ইমান ধুনীয়াকৈ সজাই থাকে। মই যেতিয়াই আহিছোঁ তেতিয়াই আৰু এনেকুৱা সজুৱাই থাকে মন্দিৰটো। আহক তো ভিতৰলৈ গৈ এবাৰ দেখুৱাই দিওঁ আপোনালোকক। আৰু আজি বছৰটোৰ শেষৰ দিন, কিন্তু দৰ্শনাৰ্থী এনেকুৱা নহয় যে শেষৰ দিন বুলি যে দৰ্শনাৰ্থী কম হ'ব তেনেকুৱা নহয়। দৰ্শনাৰ্থী আজিও যথেষ্ট ভিৰ। আৰু এই যে মই যে এতিয়া ভিডিঅ'টো মানে কথাটো কৈ আছোঁ, মই একচুৱেলি গাড়ী চলাই কৈ আছোঁ আৰু মই ভিডিঅ'টো চোৱাই নাই, কেৱল মই কথাখিনি কৈ আছোঁ। গতিকে অলপ ভুল হ'ব পাৰে। আৰু যিহেতু এইটো শেষৰ ভিডিঅ', গতিকে আৰু বেছি এডিটিং নকৰোঁৱে, তথাপি বেছি এডিটিং কৰা একো টাইম নাই। আৰু সেইকাৰণে এনেকৈ গাড়ী চলাই ভইচ অভাৰটো দি আছোঁ। মই ভইচ অভাৰে মানে কি হ'ব নাজানো, ভইচ অভাৰটো দি আছোঁ এনেকৈ গাড়ী চলাই। আৰু সেয়াই আৰু বলক এতিয়া মন্দিৰটো তেনেকৈ এপাক মাৰোঁ। যথেষ্ট ভিৰ দৰ্শনাৰ্থীৰ। এনেই আকৌ বিশেষ মন্দিৰত মই ভিতৰত হেৰি কৰা নাই, বাহিৰৰ পৰাই সেৱা ল'লোঁ। আৰু মা কামাখ্যাই সকলোকে ভালে ৰাখক। আগন্তুক বছৰটো যেন সকলো মানুহৰে যেন ভালেই যায়, তাৰেই কামনা কৰিছোঁ। অৱশ্যে মই আজি মন্দিৰ দৰ্শন কৰিম বুলি অহা নাছিলোঁ, আপোনালোকে দেখিব পাইছে। এনেকৈ আকৌ বিশেষ একো নাই, এনেকৈ এপাক ঘূৰি দিওঁ, চাব আপোনালোকেও। আৰু এয়া এক ভাগ্য, বছৰটোৰ শেষত যে মানে মন্দিৰত আহিব পাৰিছোঁ। আৰু একচুৱেলি কোনো এটা প্লেনিং নাছিলে আহাৰ, গতিকে হঠাৎ যেতিয়া প্লেনিং নোহোৱাকৈ অহা যায় আৰু আহি বহুত ভালেই লাগে। আপোনালোককো দেখুৱালোঁ। আৰু ইয়াৰ পিছত একচুৱেলি ক'ত আহিছিলোঁ মই আপোনালোকক সুন্দৰকৈ দেখুৱাই দিম। ক'ত আহিছিলোঁ, কিয় আহিছিলোঁ, এই ভিডিঅ'টোতে শেষৰ ভাগত আছে। ক'ত আৰু কিয় আহিছোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। আৰু যিসকলে এতিয়াও মোৰ মা সন্ধ্যা পেজ আৰু মা সন্ধ্যা ব্লগটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। চেষ্টা কৰিম অলপ ভাল ভিডিঅ' দিয়া, নতুন বছৰত নতুন ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আৰু সেয়াই আৰু সকলোৱে নতুন বছৰ বুলি আৰু ইমানো নকৰিব, কাৰণ বছৰটোহে নতুন। বাকী আমাৰ যিবিলাক কাম আছে সেইবিলাক আমাৰ পুৰণাই আছে। মানে ধৰা হ'ল মই এতিয়া কাৰোবাক পইচা দিব আছোঁ, গতিকে যিমানেই বছৰটো নতুন বুলি পাৰ্টি কৰি ৰাতি শুই নাথাকোঁ কিয়, ৰাতিপুৱা আৰু একেই আৰু সকলোৱে খৰচ কৰিলেও হিচাপত কৰিব লাগে। নতুন বছৰ বুলি আৰু মানে বহুত আছে, জধে মধে খৰচ কৰি দিয়ে, বহুতেই ভাবি চিন্তিয়ে কৰে। গতিকে ভাবি চিন্তি কৰিব লাগে, ভাবি চিন্তিয়ে চলিব লাগে সকলোৱে। তো মই আহিছিলোঁ ইয়াত, এই আমাৰ এই মহেশ দা, এই যে কলপাত লৈ আছে, মহেশ দাই ক'লে আৰু খানা পাতিছোঁ আহি যা। আৰু একচুৱেলি মহেশ দাই যিকোনো হেৰিতে মাতে। মহেশ দা বুলি কথা নাই, কামাখ্যাত যিসকল দাদা আছে মোৰ সকলোৱে মানে মৰম কৰে মোক, সকলোৱে মৰম কৰে। বেয়াটো দেখিলে বেয়াটো কয়, ভালটো দেখিলে ভালটো কৈ দিয়ে, মানে যথেষ্ট
মৰম কৰে আৰু কামাখ্যাখন মেইন যদি মই একদম প্ৰথম চিনাকি বুলি কওঁ তেতিয়া মই নাম ল'ব লাগিব যোগানন্দ শৰ্মা আৰু মানে ফাৰ্ষ্ট যেতিয়া কামাখ্যাত মই মানে ছাপ্লাই কৰোঁ আৰু ফাৰ্ষ্ট ছাপ্লাইৰ যিটো লাইন সেই লাইনটো দিয়া মানুহজনে হ'ল যোগাদা তাৰপিছত বহুত আছে নিতু কাকা আছে হীৰেন দা আছে এনেকৈ সকলো মহেশ দা এইবিলাক সকলো আছে সকলোৱে মানে হেল্প কৰে মানে মোৰ ইয়াত একো প্ৰব্লেম নাই আৰু তেখেতসকলে যথেষ্ট মৰম কৰে আৰু সকলোৱে প্ৰায় কম বেছি পৰিমাণে চিনিয়ে পায় তো ভাল লাগে মহেশদাই মাতিলে আৰু মহেশদাই মাতিলে নাহাকৈ থাকিব নোৱাৰোঁ কিন্তু আহিয়ে মই খাই দিছোঁ দেই খোৱাটো আপোনালোক দেখুওৱা নাই কাৰণটো মোৰ দেৰিও হৈছে মহেশদাই আচলতে মোক মাতিছিলে 12 বজাতেই 12 বজাত আৰু মই আহি পাইছোঁ প্ৰায় 4টা বজাত তথাপি মোৰ কাৰণে ৰখি আছে ৰখাৰ পিছত আহি সেইকাৰণে খাই দিলোঁ খাই লৈ এতিয়া আহিছে সকলোৱে একদম মানে কান্দে বস্তুবিলাক লৈ লৈছে কান্ধত এনেকৈ লৈ আৰু গৈ আছোঁ আৰু ভাল লাগে যিখিনি জেগাত খাইছোঁ নহয় আপোনালোকৰ ভিডিঅ'টোত মানে লোকেশ্যনটো দেখাই পাইছোঁ নহয় একদম সুন্দৰ আৰু মানে পিকনিক প্লেচ বুলিয়ে ক'ব ধুনীয়াকৈ যিটো ঠাইত খাইছোঁ এয়াই আৰু খাই লৈ গৈ আছোঁ অলপ গ'লে মানে যিহেতু পাহাৰত বেছি নুঠো নহয় গতিকে ভাগৰ ধৰে আৰু তাৰপৰা অকল মোৰ বুলি নহয় এই পাহাৰত উঠাই গৈছে ন সিহঁতৰ মানে ভাগৰ লাগে এই চাওকচোন খাই লৈ মহেশদাই একদম মানে কঁকালত হাত দি গৈ আছে আৰু ময়ো একদম ফেফাই গৈ আছোঁ কাৰণ মোৰ মহেশদাটোতো একদম মানে প্ৰেক্টিচ আছে সিহঁতে প্ৰায় ডেইলি অহা যোৱা কৰে বুলি ক'লে এইখিনি জেগাত ভুল নাই আৰু মইতো এইখিনি জেগাত প্ৰথম আহিছোঁ আৰু ইয়াৰ পিছতে মহেশদাই একদম মানে মাতি নিলে ঘৰত আৰু ঘৰত যোৱাৰ লগে লগে বৌয়ে তামোল দিলে তামোল খালোঁ আৰু মহেশদা ঘৰৰ ওচৰৰ পৰা একদম ওপৰৰ পৰা এবাৰ দেখুৱাই দিওঁ আপোনালোকক চাওকচোন ভিউটো চাওক ইয়াৰ পৰা একদম ইমান সুন্দৰ দেখি নহয় মানে ইয়াত গধূলি সময়ত থাকিলে আৰু যাব ইচ্ছা নাযায় আৰু শান্তিৰ ঠাই আৰু কামাখ্যা মাৰ ঠাইতো শান্তিৰ ঠাই হ'বই এটা ক'ব নহয় কিন্তু যিমান ভিতৰ হওক যিমান মানে ওখ পাহাৰেই নহওক কিয় একদম মানে শান্তি তো এই বহুত কথা পাতিলোঁ বৌৰ লগতো কথা পাতিলোঁ মহেশদাৰ লগতো কথা পাতিলোঁ আৰু কথা পাতি যিখিনি আমাৰ কাম আছিল কামখিনি কৰি গুচি আহিলোঁ ধন্যবাদ